আপোনাৰ ৰাতিপুৱা 10 বজাত মই আহিলোঁ ঘৰলৈকে। আহিতে চাওঁ এই চলিটোক মানে কুকুৰে কামুৰিলে। কুকুৰে কামোৰাৰ পিছততো মানে দেখা পাই বেয়া লাগিলে মোৰ। অহাৰ লগে লগে চলিটোক মই লৈ কিনে যাই চিভিলত গৈছোঁ। চিভিলত যাই পেলাই চিভিলত যাই মানে গোটেই ৰিপৰ্ট চেকআপ গেলা কৰিলোঁ। কৰাৰ পিছত আপোনাৰ এই বেজি চেজি চব দিলে। তাৰপিছত চাওঁ লগে লগে চাওঁ আৰু মানুহ এতিয়া মানুহ কুকুৰে কামোৰা মানুহ আহিয়ে আছে। দেখা পাইতো মোৰ মাথাটো বেয়া হৈ গ'ল। বহুতক মানে বেয়া বেয়াকৈ কামুৰিছে আৰু কাৰোবাৰ চকুত কামুৰিছে, কাৰোবাৰ ভৰিত কামুৰিছে। এনেকৈ মানে এনেকুৱা কামুৰিছে আজিলৈকে দেখা নাই এনেকুৱা কামোৰা তাৰমানে মই এইবাৰে প্ৰথম দেখোঁ। 10জনমান হ'ব, 10জন মানে একদম কুৰুম চকৰ পৰা একদম চপাইৰ লিগি মানে 7 নম্বৰতে যিবিলাক মানে বহুত মানে মাইকী মানুহ মতা মানুহ কাকো দেখা নাই। কুকুৰটো এনেকুৱা মানে হেৰি হৈছে মানে ৰাইজৰ মানুহ মানে আতংকি হৈ আছে এতিয়া। প্ৰথম কামুৰিছে নহয় আপোনাৰ জ্যোতিনগৰৰ পৰা কামুৰিছে বোলে। তাৰ আহি পেলাই শুনা পালে আমাৰ এই চলিটোকে কামুৰিলে। কুকুৰটো পাগলে হৈছে, পাগল নহ'লে এনেকৈ কামুৰিব নেকি মানুহক? নাকামোৰা নহয়, পাগল হোৱাৰ কাৰণে কামুৰিছে। ৰাইজে পুৰা আতংকিত হৈ আছে। কি ইতিমধ্যে কুকুৰটো যেনে আপোনাৰ হেৰিটো ল'ব লাগে আৰু হেৰিটো প্ৰশাসনে ল'ব লাগে আৰু সেইখিনি কুকুৰটোৱে তাৰমানে বিচাৰ কৰি প্ৰশাসনে ব্যৱস্থা কৰিব লাগে আৰু মানে মানুহ বহুত আৰু কামুৰিব এনেকৈ আতংকিত হৈ ৰাইজে। বেজি দিলোঁ আৰু এনেকৈ চলি কিমান চলিব কামুৰি আৰু 3জন কম বয়সৰ চলিকে মানে কামুৰিছে। এনেকৈ আৰু কাক কামুৰে? ঘৰত যেনেকৈ থাকে বহি থাকে আৰুতো কামুৰিব চলি মানে কি গম পায়? বহুত ভয় লগা হৈছে।